ঘটনা হচ্ছে মোর নাম শ্রী রতিলাল সরকার। মই অনন্তকুটির এম স্কুলের প্রধান শিক্ষক। মই স্কুলখন ভ্যানসারে অবস্থার পৰা মানে 13 চনত পাবলিকেশন হয়েছে। স্কুলখন পাবলিকেশন করতে মোর ওপৰত বহুত কষ্ট গৈছে, কিন্তু অৱশেষত স্কুলখন 13 চনত পাবলিকেশন হল। তাৰপিছত মই স্কুল চলাই আছো। তাৰপিছত মানে তেওঁলোকে যোৱাকালি অৰুণ গুপ্তা DOS 365 আৰু গোপাল ৰয় নিউজ লাইভ আৰু NK TV আৰু দুলাল চন্দ্ৰ ৰায় নিউজ লাইভ, তেওঁলোকে গৈ মোৰ ওপৰত মানে নানান ধৰণৰ মানসিকভাৱে হাৰাশাস্তি কৰিছে, নানান ধৰণৰ প্ৰশ্ন কৰিছে। তেওঁলোকে এনেকুৱা মোক ভাবুকি দিছে যে আপুনি বহুত দুৰ্নীতি কৰি আছে, গতিকে আপুনি জেলত যাব লাগিব, গতিকে আপুনি প্ৰেছ মিট বিবৃতি দিয়ক। তেওঁলোকে মোৰ মুখৰ সন্মুখত নানান ধৰণৰ ধৰিলে। তাৰপিছত মই দিবলৈ অমান্তি হ'লোঁ। শেষত মানে অৰুণ গুপ্তাই ক'লে আপুনি মানে চুপ কৰি ক'লে যে আপুনি টকা দিব লাগিব মোক 10,000, নহ'লে আপোনাৰ বিৰুদ্ধে মই এই নিউজ লাইভ এই অপপ্ৰচাৰটো দুৰ্নীতি অভিযোগৰ প্ৰচাৰটো মই চলাই যাম। পিছত মই তেওঁক টকাটো নিদিলোঁ। তাৰপিছত তেওঁলোকে খং কৰি গুচি আহিলে। গুচি অহাৰ পিছত আৰু আজি হঠাৎ দেখিলোঁ ৰাতিপুৱা 10টা বজাত তেওঁলোকে মানে কি ইয়ত দি দিছে, কি কয় ফেচবুকত দি দিছে, মোৰ বিৰুদ্ধে নানান ধৰণৰ অপপ্ৰচাৰ চলাই এনেকুৱা দিছে। গতিকে এইটো হোৱাত মোৰ মানে মান সন্মান বহুত হানি হৈছে। গতিকে আজি আপোনালোকৰ এই বাতৰি কাকতৰ মাধ্যমত গতিকে এইটো যেন মই ন্যায় বিচাৰ পাওঁ, তাৰ কাৰণে আপোনালোকে প্ৰচাৰ চলাই যাবৰ কাৰণে মই হাত জোৰ কৰি আপোনালোকৰ ওচৰত অনুৰোধ জনালোঁ। আৰু মই শিডিউল কাষ্টৰ মানুহ, কিন্তু এই শিডিউল কাষ্টৰ মানুহ হোৱাৰ বাবেই তেওঁলোকৰ হয়তো আৰু অলপ খুব বেছি। গতিকে আপোনালোকে সেইটো চাব লাগে। মই মানে এনেকুৱা ভাঙি পৰিছোঁ, তেওঁলোকে এনেকুৱা বেয়া ভাষা কৈছে। অৱশেষত মই যোৱাকালি থানাত আহি এজাহাৰ দাখিল কৰিছোঁ আৰু সেই কেছখন হয়তো আজি মই ৰেজিষ্টাৰ কৰিব বুলি মই সিদ্ধান্ত লৈছোঁ। কাৰণ একবাৰ নহয় দুইবাৰ নহয়, ইয়াৰ আগতো তেওঁলোকে এনেকুৱা অপপ্ৰচাৰ 3-4 বাৰ মোৰ ওপৰত চলাইছিল। কাৰণ এটা কথা আছে, মানে গীতাত লিখা আছে যে কোনো এটা কাম যদি আমি নকৰোঁ, সেইটো যদি যোগ দিয়ে তেতিয়াহ'লে সেইটোও বোলে পাপ। গতিকে আমি এনে অপপ্ৰচাৰ বহুত সহ্য কৰি থাকিলোঁ। গতিকে আজি আৰু সহ্য নকৰোঁ। গতিকে আমি যোৱাকালি যিটো এজাহাৰ দিছে সেইটো আজি আমি ৰেজিষ্টাৰ কৰিম, আপোনালোকক আকৌ দেখুৱাম নাম্বাৰটো। টকা পইচা অৰুণ গুপ্তাই 10,000 টকা খুজিছিল। অৰুণ গুপ্তা DI 365